Hello guys, welcome back to my YouTube channel Nikita 0.plus আৰু আজি এটা ভিডিও বনাব বুলি ভাবিলো মানে আগৰ 2-3 দিনৰ ভিতৰত যিখিনি ভিডিও আপলোড কৰিছিল অসম পুলিচ গ্ৰেড 4 ৰ বিষয় এইবাৰ অকল এসকেৰে পোষ্ট ওলাইছে বহুতে চাগে এপ্লাই কৰিলা আৰু বহুতে এতিয়ালৈকে এপ্লাই কৰা নাই আৰু এপ্লাই নকৰা কাৰণটো হৈছে মোৰ কমেন্টতো দেখা পাইছো নাইবা হোৱাটছএপতো পাইছো আৰু যিসকলৰ তাতে মোৰ নাম্বাৰটো আছে দুইজনে ফোন কৰিও সুধি আছে যে দাদা এইবাৰ সাৰ্টিফিকেট কি লাগিব বা আগৰ বছৰ কি সাৰ্টিফিকেট আপলোড কৰি লৰাবিলাক চাকৰি হ'ল তেনেকা বহুতখিনি কোৱেশ্চন আছে আৰু বহুতে কৈ আছে যে মোৰ বেলেগ বেলেগ ধৰণৰ কৈ আছে কিছুমানে কৈছে যে মই মেডিকেলত কাম কৰি আছো তাৰে এক্সপিৰিয়েন্স আছে বা কিছুমানে পুলিচ থানাৰ আন্ডাৰটো কৰি থকা বুলি কৈছে বা কিছুমানে মেডিকেলত বেলেগ বেলেগ বিভাগত কৰি আছে এনজিও আৰু যিসকলৰ সাৰ্টিফিকেট লগত আছে কিন্তু তথাপিও মানে এপ্লাই কৰা নাই সবৰে এটাই মনত ডাউট আছে যে এইখন সাৰ্টিফিকেট হ'বনে নাই তেনেকা কথা নহয় মোৰ হিচাপত এডভাৰটাইজটো তোমালোকে দেখাই পাইছে কি সাৰ্টিফিকেট লিখি দিছে এডভাৰটাইজত অপশ্যনখিনি আছেই এডভাৰটাইজত ডাইৰেক্টলি লিখা আছে যে স্কিল ইণ্ডিয়া মই সিদিনা ইয়াৰ আগত যিটো ভিডিঅ' আপলোড কৰিছিলোঁ মই ধুনীয়াকৈ স্ক্ৰীণত দেখাই দিছিলোঁ সেই তিনিটা অপশ্যন চাই ল'লে হ'ল নাইবা তোমালোকে নিজে SLPRB ৱেবছাইটত গৈ কিনে এডভাৰটাইজখন চাই কিনে গমেই পাবা কি সাৰ্টিফিকেট বিচাৰিছে আৰু তাৰ পিছতো যদি কিবা ডাউট থাকে ভালকৈ চাই ল'লে গমেই পাবা সেইটো ক'ব লগা নাইয়ে আৰু মই আজি ভিডিঅ'টো বনোৱাৰ কাৰণটো হৈছে কি সাৰ্টিফিকেটখন যে তোমালোকৰ একচেপ্ট নকৰিলে যে তোমালোকে এপ্লাই নকৰিবা তেনেকুৱা কোনো কথা নাই এডভাৰটাইজখন ভালকৈ পঢ়ি চালে গম পাবা যে নৰ্মেলি ইয়াতে যিখিনি কোৱালিফিকেশ্যন লাগে তাৰ পিছত এটা আদাৰ কোৱালিফিকেশ্যন লাগে সেইটো হৈছে এছকেৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট কিন্তু এছকেৰ চাৰ্টিফিকেটখন যে একচেপ্ট কৰিলেহে তোমালোকৰ চাকৰি হ'ব তেনেকুৱা কোনো কথা নাই একচেপ্ট নকৰিলেও হ'ব মই গম পাইছোঁ যে এপ্লাই কৰাৰ টাইমত এখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগে যদিহে ইয়েছ কৰা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছেনে নাই তেতিয়াহে তোমালোকে এপ্লাই কৰিব পাৰিবা যদি এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নাথাকে তেতিয়া এপ্লাই কৰা অপশ্যনটো নাহে বা নট ইলিজিবল বুলি লিখা আহে কিন্তু আপোনাৰ হাতত এতিয়া যিখন এক্সপিৰিয়েঞ্চ আছে সেইখনেদি এপ্লাই কৰিবা কল লেটাৰ আহি যাব কোনো কথা নাই কাৰণ এখন এক্সপিৰিয়েঞ্চ লাগে তোমালোকে হয়তো গভ ৰেজিষ্টাৰ্ড নহ'ব পাৰে কোনোবা প্ৰাইভেট চেণ্টাৰত কৰি থাকিব পাৰা বা যিকোনো বিভাগত কাম কৰি থাকিব পাৰা এপ্লাইটো কৰিব পাৰিবা হাতত যিখন চাৰ্টিফিকেট আছে সেইখন চাৰ্টিফিকেটেদি এপ্লাই কৰিব পাৰিবা লগতে চাৰ্টিফিকেটো আহিব কল লেটাৰো আহিব আৰু লগতে ইণ্টাৰভিউ দিব পাৰিবা ভাইভাটো ধুনীয়াকৈ দিব পাৰিবা আৰু চাকৰিও হ'ব যদি একচেপ্ট নকৰে তেতিয়াও চাকৰি হ'ব খালি তোমালোকে নিশ্চয় জানাই যে চাৰ্টিফিকেটখন যদিহে একচেপ্ট কৰে এডভাৰটাইজত লিখা আছে যিসকলৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট গভ ৰেজিষ্টাৰ্ড বা যি তিনিটা অপশ্যন ধৰি দিছে সেইখন যদি কোনোবা হাতত থাকে তেতিয়াহ'লে মানে কি 5 নম্বৰ এটা এক্সট্ৰাকৈ পাবা চাৰ্টিফিকেটখনৰ এগেইনষ্টত 5 নম্বৰ আছে আৰু বাকী গোটেই ফাইভাৰটো কিমান নম্বৰ হয় তোমালোকে জানাই যে 50 নম্বৰৰ হয় গোটেইখিনি মিলাই কিনে চাৰ্টিফিকেট মাৰ্ক প্লাছ বাকী গোটেইখিনি ফাইভা চাইভা গোটেইখিনি মিলাই কিনে 50 নম্বৰৰ হয় ধৰি লওক মই এটা এক্সাম্পল দিলোঁ যে কিছুমান ল'ৰা কোনোবা এজন ল'ৰাই চাৰ্টিফিকেট নোহোৱাকৈ ধৰি লওক চাৰ্টিফিকেট নাই কিন্তু তাৰ 45ৰ ভিতৰত সি 42 বা 45 পাই গ'ল কিন্তু তাৰ চাৰ্টিফিকেট নাই 5 নম্বৰটো নেপালে আৰু কোনোবা এজন ল'ৰা ধৰি লওক চাৰ্টিফিকেটখন তাৰ অৰিজিনেল হয় যেনেকৈ বিচাৰিছে তেনেকৈ চাৰ্টিফিকেট আছে এইফালে ধৰি লওক 5 নম্বৰটো 5ৰ ভিতৰত 5 পালে কিন্তু এইফালে 45ৰ ভিতৰত ধৰি লওক 30 নম্বৰ বা তাতকৈও কম পালে তেতিয়া ফাইনেল কাট অফ কেনেকৈ যাব ফাইনেল কাট অফ যাব হাইয়েষ্ট নম্বৰ যোনে পাইছে সেয়াকে চিলেক্ট কৰিব 112টামান পোষ্ট আছে গোটেইখিনি মিলাই গোটেইখিনি ডিপাৰ্টমেণ্ট মিলাই হাইয়েষ্ট নম্বৰ যোন 112টা পায় সেইজনে চিলেক্ট হ'ব কোনো চাৰ্টিফিকেটখন থাকিব লাগিব বুলি কথা নাই খালি চাৰ্টিফিকেটখন থাকিলে যদি একচেপ্ট কৰে তেতিয়াহ'লে 5 নম্বৰ এটা প্লাছ হ'ব আৰু এপ্লাই কৰাৰ টাইমত চাৰ্টিফিকেট যিকোনো এখন থাকিলেই হ'ল কোনোবা প্ৰাইভেট চেণ্টাৰৰ হয় বা কোনোবাই হোটেলত কৰি আছা বা কোনোবাই মেডিকেলত কৰি আছা যদি গভ ৰেজিষ্টাৰ্ড থাকে ভাল কথা তেতিয়াহ'লে 5 নম্বৰটো পাবা আৰু গভ ৰেজিষ্টাৰ্ড নাথাকিলে নাপাবা তাতে কম্পালচৰি ধৰি দিয়া নাই যে চাৰ্টিফিকেটখন থাকিলেহে চাকৰি হ'ব মানে এইটো যিহেতু গ্ৰেড 4ৰ পষ্ট এনেও জানাই যে এছকেৰ কাম কৰিব কোনে নাজানে চবেই জানে আৰু নৰ্মেলি পঢ়ি থকা ল'ৰা এটা বহুত বেছি তেনেকুৱা কাম কৰি থকা ল'ৰা নাথাকে দুই এজন থাকিব পাৰে কিন্তু নৰ্মেলি ধৰি লওক যিবিলাক ল'ৰা এতিয়া মেট্ৰিক পাছ কৰিব বা পঢ়া শুনা কৰিছে এইবিলাক ল'ৰা বা যিহেতু 18 বছৰৰ পৰাই ধৰি দিছে নৰ্মেলি 18 বছৰৰ ল'ৰা এটাইনো ক'ত এনেকুৱা কাম কৰি থাকিব হয়তো থাকিব পাৰে ইণ্টাৰভিউ মাৰাৰ কাৰণে দুদিনমান এক্সপিৰিয়েঞ্চ কৰি চাৰ্টিফিকেটখন লোৱাৰ কাৰণে হয়তো কাম কৰিব পাৰে চবৰে তেনেকুৱা আহে বহুত বেছি একদম কাম কৰা ল'ৰা তেনেকুৱা এপ্লাই নকৰে যিবিলাক ল'ৰা একেবাৰে তেনেকুৱা কামতে ব্যস্ত হৈ গৈছে সেইসকলে আৰু এপ্লাই কৰাৰ এতিয়া আৰু কোনো ইণ্টাৰেষ্ট নাই বাকী এটা ইণ্টাৰভিউৰ কাৰণে বাৰু বহুতে হেৰি কৰে ইণ্টাৰভিউৰ কাৰণে বহুতে কাম কৰে আৰু তেনেকুৱা হ'লেই হ'ল যি জেগাত এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটৰ কাৰণে এক্সপিৰিয়েঞ্চ কৰিছা বা কাম কৰিছা চাৰ্টিফিকেটখন ওলোৱাৰ কাৰণে
নৰ্মেলি সেইখন চাৰ্টিফিকেটে চবে এপ্লাই কৰি দিয়া ইণ্টাৰভিউ টাইমত কি হয় নিজে গমেই পাবা খালি মই এইটো কনফাৰ্ম যে চাৰ্টিফিকেট থাকিলে যে চাকৰি হ'ব তেনেকুৱা কোনো কথা নাই ইয়াৰ আগৰ দুটা ইণ্টাৰভিউ হৈ গ'ল এইবাৰ যিখিনি ল'ৰা জইন হৈছে বা ইয়াৰ আগৰ বছৰ 2023ত যিখিনি ল'ৰা জইন হৈছে তাৰ ভিতৰত মই বহুতখিনি গম পাইছোঁ যে কিছুমান ল'ৰা চাৰ্টিফিকেট নোহোৱাকৈ চাকৰি পাইছে কিন্তু তেনেকুৱা নহয় যে সিহঁতে 2 নম্বৰীকে পাইছে সিহঁতে লিগেলি পাইছে খালি সিহঁতৰ চাৰ্টিফিকেট নোহোৱাকৈ চাৰ্টিফিকেটত 5 নম্বৰে থাকে না 50ৰ ভিতৰত 5 নম্বৰে চাৰ্টিফিকেটত থাকে বাকী নম্বৰখিনি ভালকৈ পালে কিন্তু কোনোবা চাৰ্টিফিকেট থকা ল'ৰা 5 নম্বৰটো বাৰু চাৰ্টিফিকেটত 5 নম্বৰৰ ভিতৰত 5 নম্বৰে পালে কিন্তু বাকীখিনি মানে ব্যৱহাৰ পাতি বা যিখিনি যেনেকৈ ফাইভা দিব লাগিছিল তেনেকুৱা নহ'ল বা ভাল নোহোৱাৰ কাৰণে মাৰ্ক কম পালে আৰু সেইসকল ল'ৰাও কিছুমানে মোক এতিয়াও কমেণ্ট কৰে যে দাদা মোৰ চাৰ্টিফিকেট এনেকুৱা আছে মোক ফাইভা ভাল হৈছিল মোৰ চাকৰি নহ'ল তেনেকুৱা কোনো কথা নাই কোনো 2 নম্বৰে নচলে লিগেলি ইণ্টাৰভিউ হৈছে কোনোবা চাৰ্টিফিকেট হয়তো অৰিজিনেল হ'ব পাৰে কিন্তু তোমাৰ হয়তো যিখিনি কুৱেশ্যন কৰিছিলে সেইখিনি এনচাৰ কৰাত নহ'ল বা তোমাৰ যিখিনি চাই তাতে মই আগৰ ভিডিঅ'বিলাকত দিয়াই আছে ইয়াতে অকল ফাইভাই নহয় ফাইভাত অকল 25 নম্বৰে থাকে ইয়াতে কনফিডেন্স চাই এটিটিউড চাই তাৰপিছত তুমি কেনেকৈ এণ্ট্ৰি কৰিছা গ্ৰুমিং চাই সেই গোটেইখিনিত 5-5কৈ তেনেকৈ 15 থাকে আৰু এইফালে 25 নম্বৰ যিখিনি কথা পাতে সেইখিনিত থাকে মেইন মানে কি ফাইভা গ'লে তুমি কেনেকুৱা ব্যৱহাৰ পাতি কৰিছা মানে কমিউনিকেশ্যনটো চাই সেইটোৰ লগতে ইম্পৰ্টেণ্ট যদি সেইখিনি ভাল নম্বৰ পোৱা তেতিয়াহ'লে চাৰ্টিফিকেটখন নহ'লেও ভাল মাৰ্ক পাবা আৰু লাষ্ট টাইমত যেতিয়া ফাইনেল ৰিজাল্ট ওলাব মাৰ্কৰ ওপৰত ওলাব চাৰ্টিফিকেটৰ ওপৰত নোলায় যে কোনে কিমান হেভি চাৰ্টিফিকেট দিছে তোমালোকে জানাই যিমান হেভি চাৰ্টিফিকেট দিলেও যিমান বছৰ 1 বছৰ ধৰি দিছে 1 বছৰ কি যদি 15-20 বছৰৰ কোনোবাৰ এক্সপিৰিয়েঞ্চ থাকে সেই ল'ৰাজনেও 5 নম্বৰে পাব আৰু যদি কোনোবাৰ এক্সপিৰিয়েঞ্চ 1 বছৰৰো হয় সেইজনেও 5 নম্বৰে পাব কোনো চাৰ্টিফিকেট বেছি হ'লে যে ভাল মাৰ্ক দিব তেনেকুৱা কোনো কথা নাই সেইকাৰণে কোনো ডাউট নকৰিবা লগত যি চাৰ্টিফিকেট আছে সেইখনতে বৰ্তমান এপ্লাইটো কৰি দিয়া পিছত কি হয় নিজেই গম পাবা বাকী ফাইভাৰ কাৰণে ভালকৈ চেষ্টা কৰিবা যিসকলে আগত ইণ্টাৰভিউ দিছে সেইবিলাকক ভালকৈ সুধি ল'বা ওচৰৰ দাদা বাইদেউ ভাইটি ভণ্টি যোনজন আছে সেইজনৰ লগত ভালকৈ কথা পাতি ল'বা কেনেকৈ প্ৰশ্ন সোধে কি সোধে আৰু লগতে ইয়াৰ আগৰ বছৰ যিসকলে ইণ্টাৰভিউ দিছিলা সেইসকলেতো গমেই পোৱা খালি নতুনকৈ দিয়াখিনি আগৰ বছৰ দিয়া কেণ্ডিডেটবিলাককো সুধিবা সিহঁতে ভালকৈ এক্সপিৰিয়েঞ্চ হৈছে আৰু সেইসকলৰ নিশ্চয় এইবাৰ ভাল হ'ব কাৰণ যোৱা বছৰ হয়তো কিহত বেয়া হ'ল সিহঁতে ভালকৈ গম পাইছে বাকী এইটো ভিডিঅ'ত এইখিনিয়ে আছিল বহুত কমেণ্ট মানে দেখি থাকোঁ বেলেগ বেলেগ ধৰণৰ সেইকাৰণে ভিডিঅ'টো বনাই দিলোঁ আৰু ফাইভাত কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধে মই তাৰে ওপৰতো ভিডিঅ' বনাম আগতেও বনাই থোৱা আছে আৰু বাকী নতুনকৈও ভিডিঅ' বনাম এতিয়া বৰ্তমান যিহেতু এপ্লাই চলি আছে সেইখিনি কথা এতিয়া নকওঁ আৰু বাকী ভিডিঅ' আপলোড কৰি যাম টাইম লৈ বাকী বৰ্তমান এতিয়া আপোনালোকে আপলোড কৰি দিয়ক আৰু নেক্সট এইটো কমেণ্ট নকৰা যাতে এইখন চাৰ্টিফিকেটেদি এপ্লাই কৰিব পাৰিম নে নাই মোক সুধিছা যেতিয়া মই কৈছোঁ হাতত যিখন চাৰ্টিফিকেট আছে সেইখন একচেপ্ট কৰক নকৰক পিছৰ কথা বৰ্তমান এপ্লাইটো কৰি দিয়া নকৰাতকৈ এপ্লাইটো কৰি থৈ দিয়া আৰু পিছত যদি এই চাৰ্টিফিকেটখন যদি ওলাব পাৰা তেতিয়া সেইখনো দেখাব পাৰিবা নাইবা চাৰ্টিফিকেটখন একচেপ্ট নকৰিলেও এইখিনিত যদি ইফালে 45ৰ ভিতৰত যদি ভাল মাৰ্ক ওলাব পাৰা চাৰ্টিফিকেট নোহোৱাকৈ চাকৰি হৈ যাব ইয়াতে কোনো এনেকৈ ধৰি দিয়া নাই যে চাৰ্টিফিকেটখন কম্পালচৰি লাগিবই বাকী সেইখিনি আছিল নিশ্চয় বুজি পালা যদি ভাল লাগিল ইনফৰমেশ্যনখিনি পাই ভাল লাগিল এটা চবে লাইক কৰি দিবা লগতে চেনেলটো অলপ আগবঢ়াই দিবা আৰু ছাবস্ক্ৰাইব কিমান কম হৈ আছে বাকী ভালকৈ চবে ছাবস্ক্ৰাইব কৰি দিবা আৰু পিছলৈ যিখিনি কিবা ডাউট থাকিল তথাপিও কমেণ্ট কৰিবা বাকী নেক্সট ভিডিঅ'ত মই ধুনীয়াকৈ এনচাৰ দিবলৈ চেষ্টা কৰিম ধন্যবাদ